চৰকাৰৰ বিজ্ঞান আৰু প্ৰযুক্তি মন্ত্ৰী কেশৱ মহন্ত ডাঙৰীয়াৰ সৈতে মই ছায়েন্স চিটি চাবলৈ আহিছিলোঁ। আমাৰ এই ছায়েন্স চিটিখন 150 বিঘা মাটিত আমি নিৰ্মাণ কৰি আছোঁ। প্ৰথম পৰ্যায় আমি 5 মাহ আগতে উদ্বোধন কৰিছিলোঁ। এতিয়া আৰু কেইবাটাও নতুন সংযোজন ইয়াত হ'ব আৰু মাৰ্চ 2027 চনলৈ এই ছায়েন্স চিটিখন পূৰ্ণাংগ হ'ব। বহুত নতুন নতুন এলিমেণ্ট ইয়াতে যোগ হ'ব। আজি আৰু কেইবাটাও, বিশেষকৈ এটা ডিজিটেল পেনাৰমা, লগত এটা কনভেনশ্যন চেণ্টাৰ, এটা পাৰ্কিং ফেচিলিটি, এটা মিউজিকেল ফাউণ্টেন, এনেকুৱা আৰু কিছুমান এলিমেণ্ট এড কৰিবৰ বাবে মই 100 কোটি টকা ৰাজ্য চৰকাৰৰ পৰা আগবঢ়াবৰ বাবে মোৰ ইচ্ছা মই আমাৰ ছায়েন্স এণ্ড টেকন'লজি ডিপাৰ্টমেণ্টক জনাইছোঁ। সেইখিনিও হৈ গ'লে আমাৰ ইয়াৰ 4th ফেজ এটা, যিটো আমি কল্পনা কৰি থৈছিলোঁ কিন্তু পুঁজি নাই কাৰণে কৰা নাছিলোঁ, সেইটো কমপ্লিট হৈ যাব। এই গোটেইখিনি হৈ গ'লে ই ভাৰতৰ ভিতৰতে এখন খুব ভাল ছায়েন্স চিটি হ'ব। ইট মে বি ওৱান অফ দ্য বেষ্ট। মই আমাৰ ভাৰত চৰকাৰৰ সাংস্কৃতিক বিভাগ আৰু অসম চৰকাৰৰ বিজ্ঞান প্ৰযুক্তি বিদ্যা বিভাগে জইণ্টলি ইয়াক ডেভেলপ কৰি আছে আৰু মইতো ভাবোঁ যে মই বিশেষকৈ আহ্বান জনাম স্কুলৰ ছাত্ৰ ছাত্ৰী, কলেজৰ ছাত্ৰ ছাত্ৰী সকলোৱে যাতে ছায়েন্স চিটিলৈ আহে। বহুত শিকিব পৰা যাব, বহুত নতুন নতুন কথা জানিব পৰা যাব।